স্মার্ট মিটার বন্ধৰ দাবীত আমিনগাঁৱত আছুৰ উত্তাল প্ৰতিবাদ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী আমিনগাঁৱস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ বন্ধ কৰা আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ প্ৰতিবাদত ৰূপায়ণ কৰে এই প্ৰতিবাদ 2 শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক বিদ্যুৎ বিভাগ খাই বিদ্যুৎ মন্ত্ৰীৰ কাম নাই বিদ্যুতৰ মাচুল হ্ৰাস কৰক অসম চৰকাৰ খাই আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে চাৱাহক এই বিষয়ে আমাৰ এক প্ৰতিবেদন যিগৰাকী মুখ্যমন্ত্ৰীয়ে নিজকে তেওঁ শক্তিশালী মুখ্যমন্ত্ৰী বুলি তেওঁ প্ৰকাশ কৰে তেওঁ ক'ব বিচাৰিছে যে অসমখনক 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত তেওঁ এখন কৰিব বিচাৰিছে সেইখন মুখ্যমন্ত্ৰী সেইজন মুখ্যমন্ত্ৰীৰ দিনত তেওঁ এনেকুৱা ধৰণৰ যি ধৰণৰ কথা কৈছে যে তেওঁ কৈছে যে অক্টোবৰ মাহৰ পৰা বিদ্যুতৰ মাচুল হ্ৰাস হ'ব কেতিয়ালৈকে হ্ৰাস হ'ব আমিতো যোৱা মাহত আৰু বিদ্যুতৰ বিল আহিছে যিঘৰ পৰিয়ালত 200 টকা বা 300 টকা বিল আহিছিলে সেই ঘৰ পৰিয়ালতে 700-600 টকালৈ বিল আহে আটাইতকৈ ধিক্কাৰ জনাইছোঁ আচলতে চৰকাৰখনৰ কাম নাই এই বিভাগটোৰ কাম নাই আচলতে বিভাগটো তেওঁলোকে নাকি লগাব পৰা নাই শক্তিমন্ত্ৰীগৰাকীয়ে আমি ধিক্কাৰ জনাইছোঁ এই স্মাৰ্ট মিটাৰৰ নামত অতি বন্ধ হ'ব লাগিব যেতিয়ালৈকে বন্ধ নহয় আমি সদৌ অসম ছাত্ৰ সন্থাই কিন্তু নীৰৱে বহি নাথাকোঁ বিদ্যুতৰ লোকাভাৱে এতিয়াও কমা নাই সেইটোতো হয়ে এটোপাল বৰষুণ পৰিলে জানো বা বিদ্যুৎটো এনেকুৱা মই কৈছোঁৱে যে স্মাৰ্ট মিটাৰ স্মাৰ্টনেছটো ক'ত দেখুৱাব লাগিছিলে বিভাগটোৱে স্মাৰ্টনেছটো দেখুৱাব লাগিছিলে যে বিদ্যুৎ এটোপাল বৰষুণ পৰাৰ লগে লগে তেওঁলোকৰ বিদ্যুৎটো কৰ্তন ৰ'দটো বেছি হ'লে বিদ্যুৎটো কৰ্তন আচলতে কি হৈছে এইটো ঢেকু ভাওনা হৈছে কিন্তু তাৰ ওপৰত ভোটৰ ওপৰত দাবা পৰা দি তেওঁলোকে আকৌ বিদ্যুতৰ মাচুল দিনক দিনে হুৰাহুৰে বৃদ্ধি কৰিছে ধিক্কাৰ জনাইছোঁ আমি গৰিহণা দিছোঁ যেতিয়ালৈকে স্মাৰ্ট মিটাৰ অতি বন্ধ নহয় তেতিয়ালৈকে আমি সদৌ অসম ছাত্ৰ সন্থা নীৰৱে বহি নাথাকোঁ